আমি ৰচনা কৰা কম্পোজ কৰা কেইবাটা গীতো জুবিন দাই গাইছিলে মই লিখা এটা গীত জুবিন দাই গাইছিলে মোক সুভ্ৰাজিতে কৈছিলে মিন্ময় মিত্তিক বুলি এজন শিল্পী আছে আপোনালোকে পাইছে মিন্ময় মিত্তিকে কৈছিলে যে কমলা জুবিন দা আমাৰ কাৰণে পিতৃপুৰুষ আমি জুবিন গাৰ্গৰ মানস পুত্ৰ আমি ৰচনা কৰা গীত মাতবিলাক জুবিন দাই প্ৰাণ দিয়ে ইমান জীপাল কৰি পেলাই 2003 চনত জুবিন দাই পৰিবেশন কৰা কণ্ঠদান কৰা মোৰ এটা গীত সোমনাথ বৰাৰ প্ৰডাকশ্যন আপোনালোকে শুনিলে মনত পৰিব বৈজয়ন্তী মালা আজি জুবিন দাৰ গীতে গাম যিমানখিনি গীত জুবিন দাই গাই থৈ গ'ল আমি আজিহে নালাগে এনেধৰণে কিমান ৰাতি বহি বহি গায়ো শেষ কৰিব নোৱাৰিম জুবিন দাই যিমান অৱদান আমাক দেখিব বৈজয়ন্তী মালা কৃষ্ণ গলত পিন্ধিলা এই গীতটো গাওঁতে মোক এনকে প্ৰডাকশ্যনৰ ষ্টুডিঅ'ত সুধিছিলে জুবিন দাই এই মালাডাল কেনেকুৱা আছিলে তই দেখিছিলি নেকি মালাডাল লিখে নেকি নাই দেখা যদি ধুনীয়াকৈ গীতটো গাম তই ভালকৈ শুনি থাকিবি দেই কিন্তু ভালকৈ গাইছে নাই তই কবি জুবিন দাই ইমান সাৰুৱাকৈ কথাৰ মাজতে গীত মাত গোৱাৰ মাজতে ইমান এজন ৰসাল মানুহ মোক সুধিছে মালাডাল কেনেকুৱা হৈছিলে তই দেখিছিলি নেকি বোলো দাদা কি কৈছে আপুনি তেতিয়া কৈছিলে যে হ'ব নাই দেখা যদি ময়ো গীতটো নতুনকৈ শুনিছোঁ নহয় ময়ো নতুনকৈ গাম ভালকৈ গাম তই ভালকৈ খালি চাই দিবি জুবিন দা এনেকুৱা এজন ব্যক্তি আছে বৈজয়ন্তী মালা কৃষ্ণই গলত পিন্ধিলা বৈজয়ন্তী মালা ও বৈজয়ন্তী মালা কিনো কৃষ্ণ লীলা ও কিনো কৃষ্ণ লীলা
বৈষ্ণৱ চাৰি মূৰ্তি সমন আমি দেখাইব প্ৰমাণ এক মূৰ্তি তপচৰ্যা কৰোঁ অনুক্ষণ ইটো মূৰ্তি ত্ৰিভুৱন কৰিছোঁ পালন এই ৰামটি মূৰ্তি ধৰিয়া সৃষ্টি কৰিছোঁ স্বজন এক মূৰ্তি অন্তৰূপে সংঘাৰ কাৰণ হে ৰাম মই বাসুদেৱ মোক পুৰুষ শ্ৰেষ্ঠ কয় সেই হেতু পক্ষপাতি ধৰিলোঁ সেই হেতু পক্ষপাতি ধৰি